আমি চাম সূচকৰ বিধিসমূহ সূচকৰ বিধি এটা আছিলে a to the power m into a to the power n equals to asile amar a to the power m plus n তামানে এটো পূৰণ হৈ আছে পূৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচক কি হয় আমাৰ যোগ হয় তান এটো হল ভূমি এটো হল সূচক এই ভূমি দুটা যদি একে থাকে এই সূচক দুটা যোগ হৈ যায় আৰু এটা আছিলে a to the power m হৰণ a to the power n equals to asile amar a to the power m minus n হৰণৰ ক্ষেত্ৰত যদি ভূমি একে থাকে তেতিয়া কি হয় সূচক আমাৰ মাইনাস হয় এটো ভূমি এই ভূমি একে আছে কিন্তু হৰণ চিন আছে এটো কি লিখিলো আমি a to the power m minus n এটো কি হল মাইনাস হৈ গল এই দুটা আমি এক্সাম্পলৰ সহায়ত বুজাৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি এটা এক্সাম্পল লম 3 to the power 5 into 3 square হৰণ আছে 3 কিউব এটা আমি চাও ইয়াত পূৰণ হৈ আছে ভূমি দুটা একে আছে এই সূচক দুটা যোগ হ'ব আকৌ এটো কি আছে হৰণ হৈ আছে এটো কি হ'ব মাইনাস হ'ব ইয়াক আমি কেনেকৈ কৰিম চোৱা তো লিখিম আমি 3 এ ভূমি একে আছে সূচক দুটা যোগ হ'ব 5 plus 2 তো আমি একে লিখিম তো আছে 3 কিউব এটা আমি কি কৰিম 3 5 plus 2 কৰিলে হ'ব 7 3 to the power 7 ইয়াত আছে 3 কিউব এটা হৰণ আছে আমি ফৰ্মুলাটো পাইছো যে a to the power m হৰণ a to the power n থাকিলে কি হয় আমাৰ a to the power m minus n এটো আমাৰ কি আছে a to the power m হৰণ a to the power n তামানে ইয়াৰ ভূমি একে আছে সূচক কি হ'ব এবাৰ মাইনাস হ'ব আমি লিখিব পাৰিম 3 to the power 7 minus 3 কাৰণ হৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচকবোৰ কি হয় মাইনাস হয় এটা 3 to the power কিমান হ'ব 7 ৰ পৰা যদি আমি 3 মাইনাস কৰো আমি পাম 4 3 to the power 4 আমি a to the power m into a to the power n equal to হয় a to the power m plus n আৰু a to the power m হৰণ a to the power n equal to a to the power m minus n এই দুটা অবেদ আমি এটা এক্সাম্পলৰ সহায়ত চালো আৰু এটা অবেদ আছে a to the power m whole power n equal to আছে আমাৰ a to the power m into n m into n এই দুটা একেলগে আছে মানে পূৰণ হৈ আছে তাৰ মানে এৰ পাৱাৰ কি আছে m আকৌ হোল পাৱাৰ m আছে যদি এনেকুৱা পাৱাৰৰ ওপৰত পাৱাৰ থাকে তাহলে এনেকুৱা সূচকৰ ওপৰত যদি সূচক থাকে সূচক দুটা কি হয় পূৰণ হয় আমি এটা এক্সাম্পলৰ সহায়ত চাম যদি আমাৰ এনেকুৱা থাকে 2 স্কয়াৰ আছে আকৌ হোল পাৱাৰ কি আছে কিউব আছে এতিয়া আমাৰ কি হ'ব এই সূচক দুটা কি হ'ব পূৰণ হ'ব তাহলে এটো আমি এনেকৈ লিখিব পাৰিম সূচকৰ ওপৰত ৰাখি দিম 2 to the power কিমান হ'ব 2 into 3 কৰিলে হ'ব 6 মানে এটো এনেকুৱা আছে a to the power m whole power n হলে কি হয় এই সূচক দুটা পূৰণ হয় এটো কি আছে 2 to the 2 স্কয়াৰ whole power কি আছে কিউব আছে এতিয়া আমাৰ কি হ'ব সূচকৰ ওপৰত সূচক আছে সূচক দুটা পূৰণ হ'ব এটো হল 2 to the power 6 আৰু এটা অবেদ আছে যদি আমাৰ এনেকুৱা থাকে a to the power n into b to the power n a to the power n into b to the power n তেতিয়া আমি কি লিখিব পাৰিম a to the power a into b whole power n তাহলে যদি আমাৰ ভূমি বেলেগ বেলেগ থাকে সূচক যদি একেই থাকে আৰু পূৰণ হৈ থাকিলে এটা আমি লিখিব পাই a into b whole power n বুলি লিখিব পাই আৰু এটা অবেদ আছে আসলে a to the power n
ডিভাইড বি টু দি পাৱাৰ এন, এ টু দি পাৱাৰ এন ডিভাইড বি টু দি পাৱাৰ এন। তাৰমানে ভূমি যদি বেলেগ বেলেগ হয়, সূচক যদি একে হয়, তেতিয়া সেইটো আমি লিখিব পাৰি এ ডিভাইড বি হোল পাৱাৰ এন। তাৰমানে এই এনটো কি আছে, এৰ ওপৰতো আছে, বিৰ ওপৰতো আছে। আৰু এটা আছে এ টু দি পাৱাৰ 0 ইকুৱেলছ টু 1, এ টু দি পাৱাৰ 0 ইকুৱেল টু 1, এইটো এটা অবেদ আছে।